এই 6 জনগোষ্ঠীক সদায় মিছা কথা কৈ আহিছে। আচলতে মই আজি হেন্দাং লৈ আহিব লাগিছিল, কিন্তু বিধানসভালৈতো আৰু হেন্দাং লৈ আহিব নোৱাৰি। সেইকাৰণে মই আজি এইটো ফা চু পিন্ধি আহিছো। এই চোলাটোৰ নাম ফা চু, আমাৰ ভাষাত, আহোমৰ টাই ভাষাত ফা চু। আমি এই ড্ৰেছ এৰি অসমীয়া হৈ গলো, আমাৰ টাই ভাষা এৰি আমি অসমীয়া হৈ গলো। আমি আমাৰ নিজৰ ধৰ্ম বেলেগৰ ওপৰত জাপি নিদিলো, আমি হিন্দু হৈ গলো। আমাৰ নিজৰ ভাষা কাৰো ওপৰত জাপি নিদিলো। আমি ৰজা আছিলো, আমি ৰাজবংশ আছিলো। ইচ্ছা কৰিলে ইয়াত আমি টাই ভাষা প্ৰচলন কৰিব পাৰিলোহেঁতেন, আমাৰ ধৰ্ম ইয়াত প্ৰৱৰ্তন কৰিব পাৰিলোহেঁতেন, কিন্তু আমি সকলোকে লৈ অসমীয়া জাতি কৰিলো। চাওলুং চুকাফাই কি কৰিলে? চাওলুং চুকাফাই মৰাণ, বৰাহী এই আটাইবিলাকক কাকো দমন নকৰিলে, লগত লৈ একেলগতে লগত লৈ দখল নকৰি ইয়াৰ আদিবাসীসকলক ইয়াত তেতিয়ালৈকে আহোমসকল অহাৰ আগলৈকে 1228 খ্ৰীষ্টাব্দৰ আগতে থকা সকলো মানুহৰ লগত একেলগত থাকে। কেতিয়াবা চুতীয়াৰ লগত যুদ্ধ হৈছে, কেতিয়াবা কছাৰীৰ লগত যুদ্ধ হৈছে, কিন্তু যুদ্ধ হোৱাৰ পাছতো কাকো অত্যাচাৰ কৰা নাই। তাৰ পাছত আকৌ একেলগতে থাকি সমিল মিলৰ এটা ৰাজনীতি গঢ়ি তুলিছিলে আমাৰ চুকাফাই, চাওলুং চুকাফাই, স্বৰ্গদেউ চুকাফাই। আৰু তেতিয়াৰ পৰা য'ৰ পৰা আমি আহিছো তাৰ পৰাই আমি সদায় জনজাতি আছিলো, আমি সদায় ট্ৰাইবেল আছিলো। আমি সকলো এৰি দিলো। আমাক আনকি ব্ৰিটিছসকলে জনজাতিৰ কথাও কৈছিলে, আমি নললো। এতিয়া আমি কৈছো যে নহয়, আমাৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, মৰাণসকলৰ উন্নয়ন হোৱা নাই, ইয়াত থকা আটাইতকৈ খিলঞ্জীয়া মানুহ মৰাণসকলৰ উন্নয়ন হোৱা নাই, মটকসকলৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, আমাতকৈ ইয়াতকে আগত থকা আজি চুতীয়াসকলৰ উন্নয়ন হোৱা নাই, কোচ ৰাজবংশীসকল আমাতকৈ আগত থকা অসমত থকা তেওঁলোকৰ উন্নয়ন হোৱা নাই, আদিবাসী চাহ জনগোষ্ঠী, ব্ৰিটিছে অনা আদিবাসী চাহ জনগোষ্ঠীৰ আজি উন্নয়ন হোৱা নাই। সেইকাৰণে মই আজি অসমীয়া হৈও এই ফা চু পিন্ধি আহিছো। এই চোলাৰ নাম ফা চু, আৰু এই যি শিৰবন্ধন, এই শিৰবন্ধনৰ নাম ফা ৰু। আৰু মই যিটো পেণ্ট পিন্ধি আহিছো এইটো কাংকেন, যিটো পটলুং পিন্ধি আহিছো এইটোৰ নাম কাংকেন। আৰু এইখন হ'ল ফা চিট, ফা চিট। গতিকে মই আপোনালোকক অতি স্পষ্ট ভাষাৰে ক'ব খুজিছো যে আমাক অসমীয়া হৈ থাকিবলৈ দিয়ক, 6 জনগোষ্ঠীক অসমীয়া হৈ থাকিবলৈ দিয়ক, গৰ্বিত অসমীয়া হৈ থাকিবলৈ দিয়ক। আপোনালোকে আমাক বাৰম্বাৰ এনেকৈ প্ৰতাৰণা নকৰিব। চৰকাৰ বাহাদুৰ, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ, আপোনালোকে মনত পেলাওক, নিৰ্বাচনৰ আগত আপোনালোকে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিল নে নাই? নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি মনত পেলাওক। আপোনালোকৰ ভিজন ডকুমেণ্টত 2016 চনতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিল। আপোনালোকে মনত পেলাওক। আপোনালোকে মনত পেলাওক, যেতিয়া কা আন্দোলনত সমগ্ৰ অসমীয়া মানুহ ঐক্যবদ্ধ হৈছিল, তেতিয়া আপোনালোকে অসমীয়া জাতিক বিভক্ত কৰিবৰ কাৰণে আপোনালোকে এই বিল আনিছিল, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল আনিছিল। এখন আপোনালোকে চাই লওক, বিল নাম্বাৰ 3 of 2019, The Constitution Civil Tribe Order Amendment Bill 2019। আপোনালোকে নিজে চাই লওক, এই বিল আনিছিলে। এই বিলত কিমান জাতিক দিছিলে? ইয়াত কাক কাক জনজাতিকৰণৰ কাৰণে একদম ৰাজ্যসভাত, সেইদিনা ৰাজ্যসভাত মই বহি আছিলো, কাৰণ সেইদিনা আমাৰ কেবখন কা হ'ব বুলি আমি ভয় খাই, মই আৰু পলাশ, আপোনাৰ AJCPৰ প্ৰেচিডেণ্ট পলাশ চাংমাই, আমি দুইটাই তাত গৈ বহি আছিলো, প্ৰতিবাদ কৰি আছিলো ৰাজ্যসভাৰ ভিতৰৰ গেলাৰীত। তাৰ পাছত চুতীয়া, মটক, মৰাণ, কোচ ৰাজবংশী, টাই আহোম আৰু আদিবাসীসকলৰ কিমানটা গ্ৰুপ? এই 20ৰ পৰা 55লৈকে 35টা, এই 35টা গোটক জনজাতিকৰণৰ লিষ্টিং কৰি দিছিলে। লিষ্টিং কৰি দি একদম আপোনালোকে চাওক, এতিয়া তেওঁলোকে কৈ আছে যে নহয়, মানে আন জনগোষ্ঠীবিলাকৰ ক্ষতি কৰিব নালাগে। ইয়াত আন জনগোষ্ঠীবিলাকৰ ক্ষতি নহয় বুলি ইয়াত আগতে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী, ভাৰত চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ মিনিষ্ট্ৰীয়ে সেইটো অনুমোদন দিয়াৰ কাৰণে আৰু অসম চৰকাৰে অনুমোদন দিয়াৰ কাৰণেহে এইটো লৈছে বুলি ইয়াত ষ্টেটমেণ্ট অফ অবজেক্ট এণ্ড ৰিজনছত লিখি থোৱা আছে।
লিখি থোৱা আছে। এখন বিল কিয় আনে লিখি থোৱা থাকে নহয়, তাত লিখি থোৱা আছে। হা, আপোনালোকে জানি আচৰিত হ'ব। আজি তেওঁলোকে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত লোৱা এটা প্ৰস্তাৱৰ কাৰণেহে বোলে হেৰি নহল, কি কয় জনজাতিকৰণ কৰিব পৰা নাই। মই আপোনালোকক দেখুৱাই দিওঁ কংগ্ৰেছৰ দিনত কি প্ৰস্তাৱ পঠিয়াইছিলে আৰু বিজেপিৰ দিনত কি প্ৰস্তাৱ পঠিয়ালে। আপোনালোকক দেখুৱাই দিওঁ মই। এইখন আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত শেষত একদম 2016 চনৰ 29 ফেব্ৰুৱাৰীত যিখন আপোনাৰ ৰিকমেণ্ডেশ্যন কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াইছিলে, সুধিছিলে সত্যেন্দ্ৰ গাৰ্গ, জইণ্ট ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা সুধিছিলে অসম চৰকাৰক যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰি নে নোৱাৰি। কি বুলি লিখি দিছিলে চাওক আপোনালোকে। Seedling of 6 communities, namely Moran, Motok, Kus, Rajbangshi, Sutia, Adivasi, 3 tribes, and Tai-Achum as the plains. With reference to your letter cited above, I am directed to inform you, Sarkare muk koboloi dise that the government of Assam has no objection to proposal of government of India as stated in the letter under reference. Government of India যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লৈছে, সেই প্ৰস্তাৱটোত ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ, অসম চৰকাৰৰ কোনো ধৰণৰ আপত্তি নাই। কংগ্ৰেছে লিখি দিছে, কংগ্ৰেছ চৰকাৰে। এইটো তাৰিখটো চাই লওক, 29 ফেব্ৰুৱাৰী 2016। অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে আপোনালোকে নিজে বিচাৰি উলিয়াওক। তাৰ পাছত নতুন মুখ্যমন্ত্ৰী আহিলে, এইবাৰ বিজেপিয়ে কি লিখিলে আপোনালোকে নিজে চাই লওক। Department of Government of Assam, Department of Welfare, Plains, Tribes and Backward Classes, dated Dispur 13 June 2016. মে মাহত 17 তাৰিখৰ দিনা সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠন কৰিলে। জুন মাহৰ 13 তাৰিখে এইবাৰ কি বুলি চিঠি দিলে চাব দেই। ৰাজীৱ কুমাৰ দাস IAS, এডিশ্যনেল চিফ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম, WPT and BC ডিপাৰ্টমেণ্টে কি বুলি লিখিলে, সাবজেক্ট গ্ৰান্টিং অফ ST প্লেইন ষ্টেটাছ টু কুচ ৰাজবংশী, মৰাণ, মটক, টাই-আহোম, Sutia and Adivasi, Tea Garden and XT Garden Community of Assam. ইয়াত কি লিখিলে আপোনালোকক কৈছো দেই, মই এটা বাক্য পাঠ কৰি দিলে আপোনালোকে গম পাব, মই আণ্ডাৰলাইন কৰি লৈ আহিছো। In this connection, Government of Assam would like to reiterate its no objection to the proposal of Ministry of Home Affairs, Government of India, to the creation of a separate category of scheduled tribes, plains, for these communities, proportionate to their numbers by reducing, transferring reservation of these communities from OBC category. ইয়াৰ আগতে প্লেইনলি ক'লে যে জনজাতিকৰণ কৰি দিয়ক। কংগ্ৰেছ চৰকাৰৰ দিনত যিটো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে দিছিলে, এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা কি বুলি ক'লে, এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা ক'লে যে নহয়, এওঁলোকৰ কাৰণে OBCৰ পৰা চিট কাটা, সংৰক্ষণ OBCৰ পৰা কাটি আনা, আমুক কৰা তামুক কৰা। আৰু তাৰপিছত কি কৰিলে, ইয়াত থকা জনজাতি বিলাকক তেওঁলোকে লগাই কি কৰিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নালাগে বুলি এটা আন্দোলন আৰম্ভ কৰাই দিলে। এইটো কোনে কৰালে? হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে। এইটো কোনে কৰালে? অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে। সেই সময়ত যি সময়ত বিধেয়ক উত্থাপন হৈছিলে, সেইদিনাটো কোনো জনজাতিৰ ৰাইজে কোনো জনজাতি সংগঠনেতো ক'তো প্ৰতিবাদ কৰা নাছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নালাগে। বিধানসভাত ৰাজ্যসভাত সেইদিনা ময়ো আছিলো। আজিও ৰাজ্যসভাত এই বিলখন, একেইখন বিল, মই যিখন বিল দেখুৱালো, এই বিলখন এতিয়াও ৰাজ্যসভাত পৰি আছে। এখন ডেড হোৱা নাই, এখন এতিয়াও উঠি যোৱা নাই। চিম্পল কাম, ৰাজ্যসভাত এই বিলখন পাছ কৰি দিব লাগে। চিম্পল কাম, ৰাজ্যসভাত এই বিলখন পাছ কৰি দিব লাগে। এতিয়া কি কৰিছে? এতিয়া কৈছে যে আপোনালোকে নিশ্চয় গম পাইছে, কালি মই কিমান আপোনালোকে চাইছে নহয়, 25 তাৰিখে তেওঁলোকে প্ৰতিবেদনখন দিম বুলি ক'লে, প্ৰথম দিনা নিদিলে। কেলে? এই বিষয়টোক লৈ আলোচনা হ'ব, অখিল গগৈ ধৰিব, গুমৰ ফাঁক কৰি দিম মই। জানে যে বেলেগ কোনেও নধৰিলে অখিল গগৈটো পঢ়া শুনা কৰি আহি ধৰিব কি বস্তু কৰিবলৈ লৈছে। তাৰপাছত 27 তাৰিখে দিম বুলি ক'লে, নিদিলে। কেলে? জানে যে তাত অখিল গগৈ বহি আছে। তাৰপাছত 27 তাৰিখে নিদিলে, কালি 28 তাৰিখ, কালি আমাৰ পিনৰ পৰা আমি এই বিষয়টো আনিলো। বিধানসভাত। আমাৰ কি কয়, দিগন্ত বৰ্মন আনিলো, আৰু মই তাত ছাপোৰ্ট দিলো যে মই তাত ডিছকাশ্যন কৰিম, দিগন্ত বৰ্মনে প্ৰস্তাৱটো উত্থাপন কৰিব। বিধানসভাৰ অধ্যক্ষক মই কাগজ দিলো যে 6 জনজাতিকৰণৰ বিধেয়কখনৰ কি কয়,
এই প্ৰস্তাৱটোৰ ওপৰত জনজাতিকৰণ হ'ব নে নহ'ব এইটোৰ ওপৰত আমাৰ আলোচনা হ'ব লাগে। মানে লিষ্ট অফ বিজনেছত আহি গ'ল। আপোনালোকে দেখিছে কালি লিষ্ট অফ বিজনেছখন আপোনালোকে চাই ল'ব পাৰে, মোৰ লগতো আছে, আপোনালোকৰ লগতো আছে, চাই লওক। কালি আহি গ'ল। আহি যোৱাৰ পাছত কি কৰিলে, যিহেতু মই ডিছকাশ্যনত বহিম, লগে লগে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই কথা পাতি কি কৰিলে, এবাৰ অধ্যক্ষক কৈ সেই বিষয়কেইটা অহাবাৰ হেৰিয়াতহে উঠিব বুলি এনে তাত উঠাবলৈ দিলে। কালি দেখিছে আপোনালোকে আমাৰ দিগন্ত হেৰিয়ে উঠালে, কি কয় আপোনাৰ দিগন্ত বৰ্মনে উঠালে, কিন্তু উঠালে যদিও কালি ডিছকাশ্যন কৰিবলৈ। আৰে যদি তোমালোকে খুব ভাল প্ৰস্তাৱ লৈছা, কিয় তোমালোকে ইমান ভয় খাই আছা? 25 তাৰিখে প্ৰস্তাৱটো কিয় জমা নিদিলা? 27 তাৰিখে প্ৰস্তাৱটো কিয় জমা নিদিলা? 28 তাৰিখে ডিছকাশ্যনটো কিয় কৰিবলৈ নিদিলা? আৰু আজি মই আপোনালোকক সকলোকে কৈছিলো নে নাই বাৰু? আগৰবাৰ মই বাইক দিওঁতে কৈ গৈছিলো নাই যে চাব 29 তাৰিখৰ দিনা লাষ্ট আইটেম হ'ব এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো। আজি সঁচাকে চাওক, লাষ্ট আইটেমটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো উত্থাপন কৰিব আৰু বিধানসভা ভাঙি দিব। তাত ডিছকাশ্যন যাতে কৰিব নোৱাৰে, যাতে আচল কথাবিলাক আমি গুমৰ ভাগ কৰি দিব পাৰোঁ। এতিয়া মইতো আজি আচলতে এটা জাপি পিন্ধি আহিম বুলি ভাবিছো। জাপি মানে অসমীয়া মানুহক টুপি নহয়, জাপি পিন্ধিছো, জাপি। কিন্তু যিহেতু মোৰ এইটো পৰম্পৰাগত, গতিকে ইয়াৰ ওপৰত এটা জাপি পিন্ধি দিলে বেয়া দেখিবৰ কাৰণেহে বা সেইটো উচিত নহয় কাৰণেহে মই নিপিন্ধিম। বিজেপি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 6 জনগোষ্ঠীক জাপি পিন্ধাই দিছে, টুপি নহয়। হিমন্ত কি কয়, আমাৰ জুবিন দাই যে কৈছিলে জাপি পিন্ধাইছে বিজেপিয়ে বোলে, জাপি পিন্ধাই দিছে, ডাঙৰ জাপি এটা। তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত পৃথিৱীৰ ক'তো নথকা এখন সংবিধান চাওকচোন, এখন সংবিধানৰ আপোনালোকে চাওক 242 অনুচ্ছেদত জনজাতিকৰণৰ লিষ্টখন আছে। তাৰ কাৰণে এখন জনজাতিকৰণৰ লিষ্টখন সংবিধানত দি কি কয় হেৰিটো দি তাৰপিছত এটা অৰ্ডাৰ উলিয়াই দিছে, 1950 চনৰ অৰ্ডাৰ, কনষ্টিটিউশ্যন শিডিউল ট্ৰাইবছ অৰ্ডাৰ 1950 এমেণ্ডমেণ্ট আপ টু 2024। এই অৰ্ডাৰত চাওক আপুনি দ্য শিডিউল কোন কোন জাতিক শিডিউল কৰিছে। পাৰ্ট 1ত অন্ধ্ৰপ্ৰদেশ চন্দ্ৰপ্ৰদেশ আছে, পাৰ্ট 2ত অসম। আপোনালোকে চাওক, পাৰ্ট 2টো চাই দিলে হৈ গ'ল। পাৰ্ট 2 এইটো পাৰ্ট 2 চাওক, আছাম, পাৰ্ট 2 আছাম। পাৰ্ট 2 আছামত আছে ইন দ্য অট'নমাছ ডিষ্ট্ৰিক্টছ অফ কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিলছ। তাৰমানে পাহাৰীয়া জনজাতি বিলাকৰ কাৰণে এটা ছেকশ্যন আছে, আৰু তাৰ পাছত পাহাৰীয়া জনগোষ্ঠী শেষ হোৱাৰ পাছত কি আহিলে, আমাৰ বাকী বিলাকৰ কাৰণে আন এটা ছেকশ্যন আছে। তাৰমানে ভাৰতৰ সংবিধানত অকল দুটাই জনজাতি আছে, এটা ST হিলছ আৰু ST প্লেইনছ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ উৰ্বৰ মগজুত গৰুৰ গোবৰ খায়, এই হিন্দুত্ববাদীহঁতে গৰুৰ মুঠ খায়, গোবৰ খায়। সিহঁতে কি কৰিছে, নতুন এটা ভাৰতৰ সংবিধানত থকা নতুন এটা বিভাগ উলিয়াইছে। কি নাম? ST ভেলী, ST ভি। ঐ ভাই, সংবিধানত নথকা বস্তুটো ক'ৰ পৰা পাব? সংবিধানত নায়েই এই মালটো, বস্তুটোৱে নাই সংবিধানত, কেটেগৰীটোৱে নাই, সেইটো জনজাতিটো নায়েই সংবিধানত। এইটো কৰি কি কৰিছে, এতিয়া আন্দোলনৰত সংগঠন বিলাকক মেনেজ কৰিবৰ কাৰণে লাগি গৈছে যে হ'ব আৰু ইলেকশ্যনলৈকে তহঁতি আন্দোলন নকৰিবি আৰু যেনে তেনে বচাই দে ভাইহঁত, এইবিলাক লাগি আছে। সেইকাৰণে মই আজি উপায় নাই, মই আজি আচলতে হেণ্ডাং লৈ আহিলোহেঁতেন, যিমান খং উঠিছে মই হেণ্ডাং লৈ আহিলোহেঁতেন, কিন্তু বিধানসভালৈ হেণ্ডাং লৈ আহিব নোৱাৰিম। আৰু মই আজি জাপি দেখুৱাই দিলোহেঁতেন, মানুহক আজি জাপি দেখুৱাই দিলোহেঁতেন, হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ জাপিটো অসমীয়া জাতিক কেনেকে ঠগিছে, 6 জনগোষ্ঠীক কেনেকে ঠগিছে। আৰু এটা কথা কবলৈ থাকি গ'ল দেই, 6 জনগোষ্ঠীৰ লগতে আৰু এটা নাম কিন্তু সংযোগ কৰিব লাগিব, চাওদাংসকল। আহোমসকলৰ ভিতৰতে চাওদাংসকল, কিন্তু চাওদাংসকল এমঅ'বিচি হোৱাৰ কাৰণে তেওঁলোকৰ বিভাজনটো ইয়াত আহোমতকে বেলেগকে ৰাখি থৈছে। যিহেতু ইয়াতে আপোনাৰ এইটো কনষ্টিটিউশ্যন শিডিউল ট্ৰাইব অৰ্ডাৰ 1950, যিহেতু চাওদাং বুলি বেলেগকে ৰাখিছে, গতিকে টাই আহোমৰ নাম দিলেও তাৰ পাছত চাওদাং বুলি এটা দিব লাগিব, গতিকে 6+1 হৈ যাব। হেৰিয়াৰটোতো এনেও 35টা চাহ জনগোষ্ঠীৰ, এতিয়া শুনিছো যে চাহ জনগোষ্ঠীৰ 35টাৰ ঠাইত কমকে দিছে বুলি শুনিছো মই। তাকো আকৌ ভিটোতো 0 গোল্লাই,
তাৰ পাছত কি কৰিছে সেইকাৰণে মই ভাবো যে হিমন্ত বিশ্ব শৰ্মাই আৰু এনেও মনত ৰাখিব লাগিব আমি চব মানুহে আন্দোলন নকৰিলে নাপাওঁ কেলে কোনো ব্ৰাহ্মণ্যবাদী পাৰ্টীয়ে কেতিয়াও RSS আৰু বিজেপিয়ে কেতিয়াও জনজাতিকৰণ নিদিয়ে জনজাতিৰ অধিকাৰ হৰণ কৰে কেতিয়াও নিদিয়ে এইটো মনত ৰাখিব লাগিব আৰু লগতে মই এই কথাও কৈ যাওঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতাসকলেও জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰি আছে মই ভাবো যে জনজাতি কলিতাসকলকো দিব লাগে মই ভাবো যে জনজাতি কলিতাসকলক নহয় লগতে মদাহী জনগোষ্ঠী বুলি আমাৰ অসমৰ যিটো জনগোষ্ঠী আছে আৰু লগতে নাথ আৰু যোগীসকল তেওঁলোকো বহুত পিছপৰা তেওঁলোককো দিব লাগে আৰু দি লৈ কি কৰিব লাগে অসমক ট্ৰাইবেল ষ্টেট কৰি দিব লাগে তেতিয়া ইমান যে সিহঁতি মিয়া চিঞৰি থাকে কোনো মিয়াৰ কাৰণে আৰু আসন নাথাকিব আৰু কেইটামান আসনে মুকলি হৈ থাকিব এতিয়া 6 জনগোষ্ঠীক জনজাতিকৰণ আৰু কলিতাক জনজাতিকৰণ কৰি দিয়াৰ লগে লগে অসমৰ বিধানসভা লোকসভা পঞ্চায়তৰ আসনবিলাক জনজাতিৰ কাৰণে সংৰক্ষণ হৈ যাব অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ হৈ যাব আৰু ৰাজনৈতিক অধিকাৰ আমি সাংবিধানিকভাৱে লাভ কৰি যাম লগে লগে আমি সকলোৱে মই ভাবো যে আমি সকলোৱে এটা বস্তু দাবী কৰা উচিত যে অসমীয়া জাতিৰ ৰাজনৈতিক ন্যায় প্ৰকৃততে এটাতে আছে ভাৰতৰ অনুচ্ছেদৰ এটাতে ভাৰতৰ সংবিধানৰ এটা অনুচ্ছেদে সেইটো হ'ল 371A নাগালেণ্ডক দিয়াটো নাগালেণ্ডক মাটিৰ অধিকাৰ দি দিছে নাগালেণ্ডৰ মাটিত আপুনি মই কাষতে থাকো নাগা মানুহৰ লগত মোৰ ইমান ভাল মই গৈ তাত এক কঠা মাটিও নাগালেণ্ডত ল'ব নোৱাৰো সেইটো অধিকাৰ আমাক লাগে 2 নাগালেণ্ডত যেতিয়া তেল ওলাইছে আমাৰ একেবাৰে দৈয়াঙত আমাৰ তেল ওলাওঁতে লগে লগে ONGC অইলে তেল খান্দিছে তাৰ কাষতে নাগালেণ্ডত যেতিয়া তেল ওলাইছে তাত গৈ কোনো কোম্পানী সোমাব নোৱাৰে নাগালেণ্ডে যাকে খান্দিবলৈ দিয়ে তাকে ল'ব পাৰে তাৰ কয়লা যাৰ পাহাৰ তাৰে মালিক যাৰ চূণশিল তাৰে মালিক আপোনালোকে জানে চাগে সেই যে মানুহৰ অধিকাৰ সম্পদৰ ওপৰত সেই অধিকাৰ দিছে ভাৰতৰ সংবিধানে 371 এই অনুচ্ছেদে যদি কেনেবাকে আমাৰ তেল কয়লা আৰু চূণশিল আৰু পানীৰ অধিকাৰ অসমীয়া জাতিয়ে লাভ কৰো ভাৰতে আৰু আমাক 1 টকাও দিব নালাগে আমি অসমীয়া জাতি বহুত ধনী জাতি কৰিম সেইকাৰণে আমাৰ অসমীয়া জাতিক ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদৰ অধীনত সাংবিধানিক ৰক্ষা কবচ দিব লাগে মইতো ভাবো মই আছুক কৈছিলো 6 নম্বৰ দফাৰ কথাটো যে ওলাইছিলে তেতিয়া মই আছুক কৈছিলো আপোনালোকে বেলেগ একো কৰিব নালাগে অকল এই 371A টো লৈ লওক মই আলফাৰ টক যেতিয়া কৈছিলে তেতিয়া মই অনুপ চেতিয়া আৰু হেৰিয়াক কৈছিলো কি কয় আপোনাৰ চৌধুৰী কি আছিলে চৌধুৰী তেখেতসকলক মই গৈ লগ ধৰি কৈছিলো যে আপোনালোকে একো ল'ব নালাগে এইবিলাক লাগি থাকিব নালাগে 371A লৈ লওক আমাৰ মাটি আমাৰ পানী আমাৰ সম্পদ সববিলাক আমাৰ হৈ যাব আৰু অসমীয়া জাতিটো লগে লগে ধনী হৈ যাব সব অসমীয়া জাতি ভালকে খাবলৈ পাব ভালকে আমাৰ ওপৰত আমাৰ নিজৰ অধিকাৰ আহিব তো গতিকে মই ভাবো যে এটা ব্ৰাহ্মণ্যবাদী পাৰ্টি এটা বৰ্ণবাদী পাৰ্টি বিজেপি আৰু RSS কেতিয়াও নিদিয়ে আমি আন্দোলন কৰিব লাগিব মই আজি 6 জনগোষ্ঠীৰ সকলো ৰাইজকে আহোমসকল মৰাণসকল মটকসকল চুতীয়াসকল কোচৰাজবংশীসকল আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক মই ক'বলৈ আহিছো কালি চাওতাল লোকসকল মোৰ ওচৰলৈ আহিছিলে চাওতাল ছাত্ৰ সন্থাৰ গোটেই লিডাৰখিনি আহিছিলে চাওতাল ছাত্ৰ সন্থাকো মই আজি প্ৰতিশ্ৰুতি দিছো যে মই তেওঁলোকৰ হৈ মাত পাতিম আদিবাসী ছাত্ৰ সন্থাৰ লিডাৰসকলে ৰৈ আছে আপোনালোকে দেখিছে তেখেত জেনেৰেল ছেক্ৰেটাৰী অল আছামৰ তেখেতসকল আহি ৰৈ আছে তেখেতসকলকো মই প্ৰতিশ্ৰুতি দিছো যে তেখেতসকলৰ হৈ মাত পাতিম আৰু সেইকাৰণে আজি সমগ্ৰ অসমীয়া জাতিৰ উন্নতিৰ কাৰণে মই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি এনেকৈ আহোমৰ ড্ৰেছ পিন্ধি সেই জাতিৰ এজন সুযোগ্য সন্তান হিচাপে আৰু এই অসমীয়া জাতিৰ এজন গৰ্বিত সন্তান হিচাপে মই 6 জনগোষ্ঠীৰ জনজাতিকৰণ চাওদাংসকলৰ জনজাতিকৰণ কলিতাসকলৰ জনজাতিকৰণ নাথযোগীসকলৰ জনজাতিকৰণ আৰু লগতে মদাহী জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰোঁ ধন্যবাদ কেইটামান শ্লোগান দি দিম দেই আছিল অখিল গগৈ আজি আহোমৰ পৰম্পৰাগত পোছাক পিন্ধি তেওঁ বিধানসভালৈ আহিছে আজি বিধানসভাৰ অন্তিম দিন অখিল গগৈয়ে দাবী কৰিছে যে তেওঁ প্ৰথমতেই কৈছিল যে বিধানসভাৰ শেষৰটো দিনৰ অন্তিমটো কাৰ্যসূচী হ'ব এই মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা আৰু সেয়াই
হ'বলৈ গৈছে কাৰণ কি আজি 5 দিনীয়া শীতকালীন অধিৱেশনৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত দেখা পোৱা গৈছে যি মন্ত্ৰী গোটৰ প্ৰতিবেদন 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সেয়া অন্তিমটো কাৰ্যসূচী হিচাপে দাখিল কৰা হ'ব আৰু ইয়াৰ ওপৰত যে আলোচনা বিলোচনা আৰু বিতৰ্ক চৰ্চা হ'ব সেয়া কিন্তু সন্দেহ আছে আমি দেখুৱাইছো প্ৰতিদিনাই দেখা পোৱা গৈছে জনগোষ্ঠীক জনজাতিকৰণ কৰিব আৰু লাগিব এই মুহূৰ্তত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিবই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিবই আৰএছএছ বিজেপি মুৰ্দাবাদ 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰা আৰএছএছ বিজেপি মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিবই 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি এতিয়া প্ৰতিশ্ৰুতিৰ পৰা পৰোৱা নৰেন্দ্ৰ মোদী খুচিয়াৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিবই 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিবই 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিবই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাওদাংসকলক জনজাতিকৰণ লাগিবই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ লাগিবই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে নাথ যোগীসকলৰ জনজাতিকৰণ লাগিবই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে মদাসী জনগোষ্ঠীৰ জনজাতিকৰণ লাগিবই ইনকাজ জিন্দাবাদ 6 জনগোষ্ঠীৰ ৰাইজ জিন্দাবাদ অসমবাসী ৰাইজ জিন্দাবাদ জনজাতিকৰণ আমাৰ অধিকাৰ লাগিবই এয়া আছিল অখিল গগৈ বিধানসভাৰ চৌহদত এয়া অখিল গগৈৰ উত্তাল প্ৰতিবাদী কণ্ঠ আৰু অখিল গগৈয়ে এইদৰে তেওঁ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আহোম জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পৰিধান কৰি আহি অখিল গগৈয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে কেৱল 6 জনগোষ্ঠী নহয় চাওদাং মদাহী জনগোষ্ঠী নাথ যোগী সকলোকো জনজাতিকৰণ কৰি দিয়াৰ দাবী অখিল গগৈ আমি পুনৰ অখিল গগৈ মন্তব্য ল'বলৈ চেষ্টা কৰিম আচলতে অসম চৰকাৰে বাৰম্বাৰ অসমৰ 6 জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে 2016 চনতে তেওঁলোকৰ বিজেপিৰ যিখন আপোনাৰ ভিজন ডকুমেণ্ট আছিলে তাতে প্ৰতিশ্ৰুতি দিছিলে যে 6 জনগোষ্ঠী মৰাণ মহতক আহোম কোচ ৰাজবংশী চুতীয়া আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে নিজে কোকৰাঝাৰত আহি ক'লে যে জনজাতিকৰণ কৰিম নিৰ্বাচনৰ আগত নিজে বঙাইগাঁৱত ক'লে যে মই আপোনালোকে ইলেকশ্যনত জিকাই দিয়ক আমি 6 মাহৰ ভিতৰত আপোনালোকৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম এতিয়া 6 মাহ ক'ত 10 বছৰ পাৰ হৈ গুচি গ'ল 10 বছৰ পাৰ হোৱাৰ পাছতো এতিয়ালৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে তেওঁলোকে কৈ থাকে যে কংগ্ৰেছৰ দিনত লোৱা এটা প্ৰস্তাৱৰ কাৰণে জনজাতিকৰণ কৰিব পৰা নাই মইতো এতিয়া ডকুমেণ্টবিলাক উলিয়াই দেখিলো যে কংগ্ৰেছৰ দিনত লোৱা প্ৰস্তাৱৰ কাৰণে নহয় কংগ্ৰেছৰ দিনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে প্লেইন প্ৰস্তাৱ পঠিয়াই দিছিল নো অবজেকশ্যন চাৰ্টিফিকেট ডাইৰেক্টলি দি দিছিল কিন্তু বিজেপি চৰকাৰ আহি 13 জুন 2016 তাৰিখৰ দিনা প্ৰথমবাৰৰ কাৰণে চৰ্ত লগাই দিলে গতিকে 6 জনগোষ্ঠীক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিছে বিজেপি দলে সেইকাৰণে আজি মই আমাৰ আহোমসকলৰ ড্ৰেছ পিন্ধি আহিছোঁ মই নিজে এজন আহোম সন্তান আৰু গৰ্বিত অসমীয়া সন্তান মই 6 জনগোষ্ঠীৰ জনজাতিকৰণ যাতে দিয়ে এনেকৈ আৰু যাতে ঠগি থাকিব নোৱাৰে তাৰ কাৰণে এনেকৈ আহি মই আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কালি আমি দিগন্ত বৰ্মন আৰু মই এইটো বিধানসভাত উলিয়াইছিলোঁ কিন্তু কোনো পধ্যে আমাক সেই বিষয়টো কালি আলোচনা কৰিবলৈ নিদিলে বুদ্ধি কৰি এইটো নাইকিয়া কৰি দিলে পিছলৈ পঠিয়াই দিলে 25 তাৰিখে প্ৰথমতে উত্থাপন কৰিম বুলি ক'লে বিধানসভাত প্ৰস্তাৱটো মানে মন্ত্ৰী গোটৰ হেৰিটো প্ৰতিবেদনখন এইটো নকৰিলে কাৰণ মই আছোঁ মই ধৰিম মোৰ হাতত তথ্য থাকে মই জানো বিষয়বিলাক মই পঢ়া শুনা কৰি আহোঁ গতিকে এইটো নুলিয়ালে 25 তাৰিখত 27 তাৰিখৰ দিনা আকৌ উলিয়াম বুলি ক'লে 27 তাৰিখৰ দিনাও নিলিয়ালে এতিয়া আজি শেষৰ দিনা একদম লাষ্ট আইটেম তাৰমানে সেইখন পটককৈ জমা দিব আৰু বিধানসভা বন্ধ কৰি গুচি যাব তো এনেকৈ তাৰ অৰ্থটোৱে হ'ল যে আচলতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা এই প্ৰতিবেদনত নাই নহ'লেতো জনজাতিকৰণ থকা হ'লেতো একদম ঢোল বজাই দিলেহেঁতেন নহয় জানো ঢোল বজাই হিমন্ত বিশ্ব শৰ্মাইতো ঢোল এটা বজাই নাচি আহিলেহেঁতেন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ দিলোঁ বুলি আৰু এতিয়া প্ৰস্তাৱ লোৱাৰ কোনো দৰকাৰেই নাই আপোনালোকক মই ক'লোৱে দেখুৱালোঁ নহয় আজি যে 2019 চনতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিধেয়ক উত্থাপন হৈ গ'ল ৰাজ্যসভাত এতিয়াও ৰাজ্যসভাত সেইখন লিভিং হৈ আছে জীৱিত হৈ আছে সেই বিধেয়কখন পাছ কৰি দিলে 1 ছেকেণ্ডত 6 জনগোষ্ঠীৰ জনজাতিকৰণ
ভি বুলি যোনটো অপশ্যন ৰাখিছে আজি এতিয়া নতুন প্ৰস্তাৱ দিছে যে জনজাতিকৰণৰ কাৰণে নতুন এটা বস্তু, নতুন এটা কেটেগৰী উলিয়াম, এছ টি ভি মানে এছ টি ভেলী। আৰে ভাই, ভাৰতৰ সংবিধানত আছে এছ টি হিলছ, এইচ আৰু এছ টি প্লেইনছ, তাতকে আৰু ভি নাইয়ে। যিটো বস্তু সংবিধানত, আমাৰ মূল আইনখনতে, আমাৰ ভাৰতবৰ্ষৰ মাদাৰ এক্টখনত নাই, সেই বস্তুটো আপুনি ক'ৰ পৰা উলিয়াই দিব? নাইয়ে সংবিধানত। সেইটো দি ইলেকশ্যনটো যেনেকে পাৰ কৰাবৰ কাৰণে বুদ্ধি কৰিছে আৰু সংগঠনবিলাকৰ লগত বুজাবুজি কৰি ইলেকশ্যনলৈকে হাল্লা নকৰিবি দেই বুলি ক'ব খুজিছে, তাৰ বাহিৰে একো নহয়। মই ভাবো যে ইলেকশ্যনৰ আগতে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাবই লাগিব। ইলেকশ্যনত কোন হাৰ বাদ দিয়ক, দৰকাৰ হ'লে ইলেকশ্যন নেখেলো, কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি প্ৰতিবাদো আৰম্ভ হৈছে ৰাজ্যত কৰিব নালাগে বুলি বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ কথা নাজানো। এবাৰ হিন্দু মুছলমান, এতিয়া ট্ৰাইবেল নন ট্ৰাইবেল, 6 জনগোষ্ঠী আৰু ট্ৰাইবেলৰ মাজত কাজিয়া লগাটো তেওঁ বুদ্ধি। চবেই জানে যে এই গোটেই কাৰবাৰটো হিমন্ত বিশ্বই কৰি আছে। জনজাতিকৰণ নিদিয়ে, RSS বিজেপিয়ে জনজাতিকৰণ নিদিয়ে নহয়। জনজাতিৰ প্ৰতি মানুহৰ খুব বেয়া ভাৱ নহয় তেওঁ। RSS বিজেপিয়ে জনজাতিৰ কোটাটোকে নাইকিয়া কৰি দিব খোজে, কথাবিলাকৰ মিচিং, বড়ো, কাৰ্বি সকলোবিলাকৰ নাইকিয়া কৰি দিব। তাৰপিছত আকৌ জনজাতিকৰণ দিব জানো? আমাৰ মানুহবিলাকে জনজাতিকৰণ দিব। সেইকাৰণে মই কথাটো বুজিলো, ইয়াৰ পাছতো যদি আন্দোলন নকৰে আৰু তেতিয়াহ'লে চৰকাৰৰ পক্ষ থাকিব। সামান্যবাদী চৰকাৰ RSS এইটো অকল ব্ৰাহ্মণ্যবাদী চৰকাৰ। ইহঁতি জনজাতিকৰণ নিদিয়ে নহয়, আদিবাসী কাঢ়ি লৈছে, আইন বনাই, যেনেকে আমাৰ 6 শিডিউল আছে, আদিবাসীবিলাকৰ মাটিত যাতে বাহিৰৰ কোম্পানী হ'ব পাৰে আইন বনাই দিছে খবৰ লৈ বিজেপি হোৱাৰ লগে লগে ঝাৰখণ্ডত। গতিকে ই এটা বেলেগ পাৰ্টি, একদম বেয়া পাৰ্টি। মানুহবিলাকে দিব নিদিয়ে, সৰু সুৰা আছিল অখিল গগৈ। আমি বিধানসভা চৌহদত দেখুৱাইছো অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে 6 জনগোষ্ঠী জনজাতিকৰণ বিষয়ত। অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি আজি অখিল গগৈ বিধানলৈ আহিছে আৰু তেওঁ এতিয়া বিধানসভা চৌহদত তেওঁ প্ৰৱেশ কৰিব। অখিল গগৈয়ে কেৱল 6 জনগোষ্ঠীৰ লগতে আন কেইবাটা জনগোষ্ঠী কৰি দিয়াৰ দাবী উত্থাপন কৰিছে। আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো আজি বিধানসভা পঞ্চমটো দিনৰ অন্তিম দিন, শেষৰটো দিন, আৰু আজিৰ দিনটোৰ শেষৰটো কাৰ্যসূচী হৈছে মন্ত্ৰী আৰু এই মুহূৰ্তত বিধানসভা চৌহদৰ পৰা দেখি আছো। গতিকে পৰৱৰ্তী সময়ত এই সমগ্ৰ বিষয়টোৱে কোন দিশে গতি কৰে সেয়া আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, কিন্তু বিধানসভা চৌহদৰ পৰা সেয়া আমি আপোনালোকক দেখুৱাইছো। আৰু আজিৰ দিনটো সন্ধান খবৰত আৰু কি হৈ আছে সেই সকলো তথ্য আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। এই মুহূৰ্তত দেখা কংগ্ৰেছে সংবাদ ব্যৱস্থা হ'ল। এই যিজন ভাইচ চেঞ্চেলৰ, তেখেতে 60% সময় আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত নাথাকে। তেওঁ বিভিন্ন বিশ্ববিদ্যালয়ৰ 16 চনত প্ৰায় 100%লৈ তেওঁলোকৰ পইণ্ট নামি গৈছে। তেওঁলোকে যিসকল স্থানীয় কৰ্মচাৰী তেওঁলোকক উৎপীড়ন চলাই, ভাইচ চেঞ্চেলৰ অবিহনে ভিচিৰ ব্যৱস্থা আছিল। এই ভিচি অহাৰ পিছত তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি পদটোৱে নাইকিয়া কৰি দিলে। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ বিতক কেলেংকাৰী কৰি আছে। কম্পিউটাৰ পাৰ্চেজত 7 কোটি টকা, কিতাপ পাৰ্চেজত 6 কোটি টকা, হোষ্টেল ফাৰ্নিচাৰ আৰু বিভিন্ন ধৰণৰ দুৰ্নীতি কৰি আছে। ফাৰ্নিচাৰ, এখন প্লাষ্টিকৰ চকী 5,000 টকাত, এখন সাধাৰণ টেবুল 12,000 টকাত, এখন সাধাৰণ বিচনা 18,000 টকাত তেওঁলোকে কিনিছে। অসম চৰকাৰৰ গভৰ্ণৰে এটা তদন্ত দিছিল, সেই
তদন্তৰ কোনো ফলাফল নাই। কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ৰ পৰা তদন্ত হৈছিল, তাৰ কোনো ফলাফল নাই। আজি ছাত্ৰ ছাত্ৰীসকলৰ অনিশ্চিত 2 মাহতকৈ অধিক দিন তাত কাম কাজ হোৱা নাই। আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ, কিন্তু এইটো কেন্দ্ৰীয় আওতাৰ বিষয় বুলি কৈ অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জহন্নামে যাওক এই চিন্তা কৰি আজি বিধানসভাত আমাক এই বিষয়ত আলোচনা কৰাৰ ব্যৱস্থা দিয়া নহ'ল। অনুৰূপ ধৰণেৰে যি দুৰ্নীতি চলি থাকে, আমি প্ৰথম বিধানসভাত কৈছিলোঁ যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনা নামত অসমত বৃহৎ কেলেংকাৰী হৈছে, সেই সময়ত ডিনাই কৰিলে। এতিয়া চৰকাৰে স্বীকাৰ কৰিছে 500 কোটিতকৈ অধিক টকা ভুৱা কৃষকে লৈ আছে, যি সময়ত অসমৰ মাত্ৰ 27 লাখৰ ভিতৰত 3 বা 4 লাখৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে আৰু বীজ নিগমৰ আণ্ডাৰত বৃহৎ কেলেংকাৰী হৈ আছে। এই বিষয়টো আমাক আলোচনা কৰিবলৈ নিদিলে, আমি সেই গতিকে সাময়িকভাৱে সদন ত্যাগ কৰিছোঁ। আৰু এটা কথা, যিটো 6 জনগোষ্ঠীৰ কথা কৈ থকা হৈছে, 1996তে কেন্দ্ৰীয় লোকসভাত প্ৰস্তাৱ গৃহীত কৰি অসমত যে 6 জনগোষ্ঠীক প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ বিষয় চালি জাৰি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 6 জনগোষ্ঠীক জনজাতি প্ৰদান কৰিবলৈ তাতে বিল উত্থাপন কৰা হ'ল। সেই বিল আজিও বিবেচনা নহ'ল। যোৱা 10 বছৰে 6 মাহৰ ভিতৰত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ বিজেপি চৰকাৰে আভুৱা ভৰি আছে। আজি অন্তিম দিনা আমি যাতে কোনো আলোচনা কৰিব নোৱাৰো, তাৰ বাবে অন্তিম যিটো এজেণ্ডাত আনিছে আৰু ইয়াৰ যোগেৰে কোনো কাম নহ'ব। আমাৰ 98, 99 চনতে আমি প্ৰাইভেট মেম্বাৰ বিল কংগ্ৰেছ দলৰ ফালৰ পৰা উত্থাপন কৰিছিলোঁ। 2014 চনত সৰ্বদলীয় প্ৰতিনিধি দল দিল্লীলৈ গৈ সকলোকে সাক্ষাৎ কৰি কেনেকৈ দিব পাৰি সেই কমিটি ৰিপৰ্টৰ ভিতৰত কৈছিলে। এইবিলাকৰ পিছতো অসমৰ হুহুকা পিছলা কৰি থাকিলে অসম চৰকাৰে। এতিয়া ৰাইজৰ উত্তেজনা দেখি তেওঁলোকে এতিয়া এই কেবিনেট মিনিষ্টাৰৰ ৰিপৰ্টটো দিছে। আমি ভাবোঁ অহা ডিচেম্বৰৰ 2 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত যি লোকসভা ৰাজ্যসভাৰ অধিৱেশন হ'ব, সেইখিনি সময়তে অসমৰ জনজাতিকৰণ ঘোষণা কৰি বিল আইনত পৰিণত কৰি অসমৰ জনগণৰ প্ৰতি যি অন্যায়, সেই অন্যায়ৰ পৰা মুক্তি দিব লাগে। এনেকুৱা কোনো তথ্য নাই, এইটো ভুল তথ্য। মই আপোনালোকক ইতিমধ্যে LOP গ্ৰুপত গোটেইখিনি শ্বেয়াৰ কৰিছো। তাত মাত্ৰ ডক্টৰ জয়ন্ত ৰংপুৱে আৰু এজন সাংসদে ডিচেণ্ট দিছিলে। বাকী পৱন সিং ঘাটোৱাৰ, প্ৰবীণ শৰ্মা, অৰুণ শৰ্মা আৰু সকলো অসমৰ যিমান জনপ্ৰতিনিধি যিসকলক দিয়া হৈছিল, তেখেতসকল সকলোৱে সহমতি জনাইছিল। মই আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ যিটো অৰাজক অৱস্থা চলি আছে, সেইটো আমি আলোচনা কৰাৰ কাৰণে কংগ্ৰেছ দলৰ পক্ষৰ পৰা যি নটিচ কৰা হৈছিল তেওঁলোকে নাকচ কৰিছে। আৰু এই তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অৰাজকতা, RSSৰ এজন মানুহক ভাইচ চেঞ্চেলৰ কৰি পেলাই এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, যিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম চুক্তিৰ আধাৰত স্থাপিত হৈছে, তাক ধ্বংসৰ পথলৈকে ঠেলি দিয়াৰ যি চক্ৰান্ত চলিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আজি আমাক আলোচনা কৰিব নিদিয়াৰ প্ৰতিবাদ কৰি পেলাই ময়ো ৱাকআউট কৰিছোঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী সদস্য ৰূপে। আৰু মই আশা ৰাখিছোঁ যে এই ক্ষেত্ৰত ৰাজ্যিক চৰকাৰে এতিয়াও এটা শুভবুদ্ধিসম্পন্ন সিদ্ধান্ত লৈ পেলাই ইয়াত হস্তক্ষেপ কৰিব লাগে আৰু এইজন ভাইচ চেঞ্চেলৰ অনতিপলমে বৰখাস্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। এই দাবী মই উত্থাপন কৰি আজি নিশ্চিতভাৱে বৃদ্ধি হ'ব পাৰে, কিন্তু RSS আজি দায়িত্ব ল'ব লাগিব। তেওঁলোকৰ এজন সক্ৰিয় সদস্য ভাইচ চেঞ্চেলৰ হৈ পেলাই নহয় ভিচি হওক, নহয় ভিচি হোৱাৰ কথাটো মই চেলেঞ্জ কৰা নাই, কিন্তু ভিচিজনৰ যিটো কেৰেক্টাৰ, যি ধৰণে দুৰ্নীতি কৰিছে, একোখন চেয়াৰ কিনাতে পইচা মাৰিছে, কম্পিউটাৰ কিনাতে পইচা মাৰিছে, লেপটপ কিনাতে পইচা মাৰিছে। জুবিন গাৰ্গৰ যেতিয়া শোক দিৱস চলি আছিল 3 দিন, তেওঁ বিশ্ববিদ্যালয় চলাবলৈ বলপূৰ্বক চেষ্টা কৰিছে। এইটো অসমৰ কাৰণে অপমানজনক। আজি জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত তেওঁৰ যিটো দৃষ্টিভংগী, এই দৃষ্টিভংগী অসমীয়া সংস্কৃতিৰ দৃষ্টিভংগী নহয়। আৰু তেওঁ তাক বিৰোধিতা কৰি পেলাই যিটো কাম কৰিছে, তাৰ ফলত অচল অৱস্থাৰ সৃষ্টি হৈছে। আজি পঢ়া শুনা চলালে ছাত্ৰসকলে আন্দোলন কৰি আছে। এনে এটা গুৰুত্বৰ বিষয় যদি এছেম্বলিত আলোচনা কৰিব নোৱাৰি, তেনেহ'লে ক'ত আলোচনা কৰিবা? আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয় হ'ল বুলি এইটো আমি এৰাই যাবতো নোৱাৰো। আজি জুবিন গাৰ্গক অপমান কৰিব, তেওঁ এই ধৰণৰ স্পৰ্ধা ক'ৰ পৰা পালে, এই ধৰণৰ নীতি ক'ৰ পৰা ল'লে? এই নীতিক আমি বিৰোধিতা কৰি আলোচনা কৰিব বিচাৰিছোঁ, বৰখাস্ত কৰা দৰকাৰ। আৰু তাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে যি আজি আন্দোলন কৰি তুলিছে, তাৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে। আমাৰ এখন প্ৰতিষ্ঠান, অসম চুক্তিমতে হোৱা এটা প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানক আজি ধ্বংসৰ মুখলৈকে ঠেলি দিব এজন ভিচিয়ে। ক'ত পাইছে এই সাহস?
তেওঁৰ পিছত নিশ্চয় এটা ৰাজনৈতিক পৃষ্ঠপোষকতা আছে, সেইকাৰণে সেই সাহস পাইছে। আৰু সেই সাহস আমি অসমৰ জনসাধাৰণে দিবলৈ ৰাজি নহয়। এইটো আমি এছেম্বলিত উঠাম, বাহিৰতো উঠাম, আন্দোলন চলি আছে। সেই আন্দোলনত আমি থাকিম যেতিয়ালৈকে এইজন ভিত্তিক বৰখাস্ত নকৰোঁ। এইটো হৈছে মোৰ ষ্টেণ্ড পইণ্ট, আৰু মই এই ক্ষেত্ৰতে আজি বিধানসভা বয়কট কৰিম, ৱাক আউট কৰিম। নাই, সেইটো তথ্য মই পূৰ্বতে এই বিধানসভাতে উত্থাপন কৰিছো। যদি SP সক্ৰিয় থাকে, থানাৰ ৰচীবিলাক সক্ৰিয় থাকে, ৰাজনৈতিক পৃষ্ঠপোষক যদি নাথাকে, দিনৰ পিছত দিন ট্ৰাকে গৰু কেনেকৈ হৰাব? নেশ্যনেল হাইৱে দি আহে, এই নেশ্যনেল হাইৱেত তেওঁলোকৰ কি তদাৰকি আছে, কি নিৰীক্ষণ আছে? এই নিৰীক্ষণ তেওঁলোকৰ নাই। আৰু এই ক্ষেত্ৰত প্ৰতিস্থাপিত হৈছে ৪,০০০তকৈ বেছি মানুহ এৰেষ্ট কৰিছে। তেওঁলোকৰ জবানবন্দী ৰাজহুৱা কৰক। কোনে ৰাজনৈতিক পৃষ্ঠপোষকতাত এই গৰু চালানৰ ভাগ পায়, টকা পায়, এইটো মুকলি কৰক। কিয় নকৰে? মই পূৰ্বৰ বিধানসভাতো কৈছিলো যে আজি এই SP OC বিলাক যদি যুক্ত নাথাকে তেতিয়াহ'লে কেনেকৈ হৰাব? তাত যদি ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকে, ৪,০০০তকৈ বেছি এৰেষ্ট কৰিছে। যিবিলাক ৰাজনৈতিক পৃষ্ঠপোষকতা থকা ব্যক্তিৰ কথা সেই সময়তো ওলাই আহিছিলে, তেওঁলোকক জেৰা কৰাতে ওলাই আহিছে, তেওঁলোককতো কৰায়ত্ব কৰা নাই, তেওঁলোকক চিহ্নিত পৰ্যন্ত কৰা নাই। এইটো বিধানসভাতেই মই উত্থাপন কৰিছিলো। আজিও হয়তো মই দোহাৰিছো, ৰাজনৈতিক পৃষ্ঠপোষকতা আছে, কিছু নেতা তাত জড়িত, তেওঁলোকৰ জড়িত থকাৰ কাৰণে আজি তেওঁলোকক কৰায়ত্ব নকৰে। আৰু এই উচিখলি এতিয়া গৌশালা আমি সেইকাৰণে দাবী কৰিছিলো। আজি বিধানসভাৰ এটা দল তৈয়াৰ কৰক, বিৰোধী পক্ষ লৈ পেলাই আমি যাওঁ গৌশালালৈকে, যিমান গৰু তাতে জমা দিয়া হৈছে সিমান গৰু আছে নেকি সেইটো তদন্ত হ'ল। আমি সেই দাবী কৰিছিলো, সেইটোতো নামানে, কাৰণ তেওঁলোকে জানে এতিয়া সেই ঘটনাটো হৈ আছে, গৌশালাটো ঘটনা চলি আছে। আৰু তাত যিহেতু ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই কাণ্ড চলি থাকিব নোৱাৰে। আৰু এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে তেওঁলোকৰ বহু ২-এজন মন্ত্ৰী আনকি বিধায়ক জড়িত হৈ আছে এই গোচালানৰ লগত। এই অভিযোগ মই পূৰ্বতে মই আজি নকওঁ, তদন্ত হওক। মই কৈছো মই অভিযোগ উত্থাপন কৰিছো, ৰাজনৈতিক পৃষ্ঠপোষকতা মই অভিযোগ উত্থাপন কৰিছো, আৰু সেই ক্ষেত্ৰত তেওঁলোকে তদন্ত কৰক। আৰু তদন্ত সহজ হ'ব। যিসকলক কৰায়ত্ব কৰিছে তেওঁলোকৰ জবানবন্দী যদি পোহৰলৈকে আনে, সহজে ওলাই যাব কাৰ তাতে টকা দিছে। তেওঁলোকেতো কৈছে টকা তেওঁলোকে মাৰিছে চোৰাং কাৰবাৰত, এই টকা কাৰ ভাগত যায় তেওঁলোকৰ জবানবন্দী, সেই জবানবন্দী পোহৰলৈকে আহিলেতো হৈ যাব। এই দাবীটো কৰিছো। আহক, পোহৰলৈকে আহক। গোচলাত গৰু আছে নেকি? কিমানটা গৰু আছে? যিমানটা গৰু জমা হৈছে ১৬,০০০ গৰু জমা হোৱা বুলি আছে নেকি? ১৬,০০০ দেখক, আমিতো যাব